আহক আজি অমিতাৰ বিষয়ে অলপ জানো কেনেকৈ মই অমিতা লগাইছোঁ আৰু কেনেকৈ আপডাল কৰোঁ যতন কৰোঁ তাৰ বিষয়ে অকমান শ্বেয়াৰ কৰিবলৈ লৈছোঁ। হেল্ল' এভৰিৱান, আজি মই আপোনালোকলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। মই কেইদিনমানৰ আগত আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ মোৰ অমিতাজোপা। এইজোপাই হয় মোৰ অমিতাজোপা। বৰ্তমান মই ৩-৪টামান অমিতা ছিঙিলোঁ। এনেদৰে অমিতাখিনি লাগিছিলে, খুব চাপৰতে লাগিছে। এইটো যোৱা বছৰৰ পুলি হয়। আপোনালোকক মই আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ অমিতাটো কেনেকুৱা, ইয়াৰ ভিতৰৰ ৰং কেনেকুৱা। খাবলৈ খুব সোৱাদযুক্ত হয় এই অমিতাটো। দেখিবলৈও ধুনীয়া, খুব চাপৰতে লাগে, সেইবাবে ভাল লাগে গছজোপা। মই যোৱা বছৰ 2টা পুলি আনিছিলোঁ। তাৰে এটা অৱশ্যে পানী জমা হৈ মৰি থাকিলে, এইটো বাচি গ'ল। এইটোত এইবাৰ লাগিছে। যেতিয়া আমাৰ ফুলনি বা শাক পাচলি গছবিলাকত যেতিয়া ফল লাগে তেতিয়া এনেই মনটো ভাল লাগি থাকে। সেইবাবে মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মোৰ এই যোৱা ভিডিঅ'টো চাই মোক বহুতেই গুটি খুজিয়ে আছে। এই অমিতাটোৰ গুটিৰ পৰা বৰ্তমান পুলি হ'বনে নহ'ব মই নাজানিমেই। মই নাৰ্চাৰীৰ পৰা পুলি সংগ্ৰহ কৰি আনিছিলোঁ। তেওঁলোকে গুটিবিলাক কিনি আনি পচাই মেলিহে বিক্ৰী কৰিছিলে। বৰ্তমান এতিয়া এই অমিতাৰ গুটিৰ পৰা হ'বনে নহ'ব মই সেইটো নিশ্চয়কৈ ক'ব নোৱাৰিছোঁ। হ'লেও মই এইবাৰ গুটি পচাই চাব লাগিব। খুব সুন্দৰকৈ চাপৰতে লগা এই অমিতাবিধ লগাবলৈ আপোনালোকে সদায় ওখ মাটি নিৰ্বাচন কৰিব। আপোনালোকৰ যদি বাৰীখন অলপ দমূৰীয়া হয় তেতিয়াহ'লে অমিতা খেতি কৰিব নোৱাৰিব। ওখ মাটিতহে অমিতা বেছি ভাল হয়। আপোনালোকে পিৰালিৰ কাষতো অমিতা লগাব পাৰে বা ওখ ঢিপ কৰিও অমিতা লগাব পাৰিব। আপোনালোকৰ বাৰীৰ কাষে কাষে যদি আপোনালোকে কেইবাজোপাও অমিতা লগাই আপোনালোকৰ শাক পাচলিৰ চাহিদাও পূৰণ কৰিব আৰু লগতে আপোনালোকে 2 পইচা উপাৰ্জনো কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব। এনেকুৱা পকা অমিতাবিলাক আপোনালোকে আধা পকা হৈ থাকোঁতেই বিক্ৰী কৰি দিব পাৰে, তেতিয়া খুব ভাল দাম পাব। আপোনালোকে কিছুমানে এনেকুৱা অমিতা খুব বিচাৰি থাকে। আপোনালোকে অমিতা লগাওঁতে সদায় শুকান গোবৰ বা কেঁচুসাৰ মাটি মিহলাই লগাব। অমিতা গছত কেতিয়াও ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নালাগে। অৱশ্যে কিছুমানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। মই কিন্তু এই অমিতা গছৰ ৰাসায়নিক একো সাৰেই প্ৰয়োগ নকৰোঁ। মই কেৱল শুকান গোবৰ বা কেঁচুসাৰ এইবিলাকহে দিওঁ। যিহেতু আমি এইখিনি খাওঁ, সেইবাবে মই ৰাসায়নিক সাৰত গুৰুত্ব নিদিওঁ। এইবিলাক বস্তুত মই অকল অৰ্গেনিক সাৰহে এই অমিতা গছত প্ৰয়োগ কৰোঁ। পানী দিয়াৰ ক্ষেত্ৰতো আপোনালোকে ৰাতিপুৱা গধূলি অলপ অলপ প্ৰয়োগ কৰিব পাৰে। যেতিয়া ডাঙৰ হৈ যায়, এতিয়া লাগি থকা সময়ত পানী নিদিলেও হয়। সৰু পুলি অৱস্থাত আপোনালোকে শুকাই গ'লে ডেইলি পানী দিব লাগিব, তেতিয়াহে আপোনালোকৰ অমিতাজোপা ভাল হ'ব। নহ'লে ৰ'দত শুকাই লেৰেলি মৰি যাব। নিশ্চয় দেখিছে আপোনালোকে একেবাৰে চাপৰতে এই অমিতাজোপা লাগিছে। আপোনালোকে যদি ভালদৰে গোবৰ কেঁচুসাৰ প্ৰয়োগ কৰে তেতিয়া আপোনালোকৰ অমিতাজোপাত আৰু বেছি অমিতা লাগিব। এনেদৰে মই এই অমিতাজোপাৰ যতন লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে, আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব বা কমিউনিটি পোষ্টতো আপোনালোকে মোক প্ৰশ্ন সুধিব পাৰে। মই আকৌ নেক্সট ভিডিঅ' বনাই আপোনালোকৰ উত্তৰসমূহ দি যাবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ।